নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰ্যকাল বৃদ্ধিৰ বিষয়লৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু-বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এক যুগান্তকাৰী ঘোষণাত চৰকাৰে আনুষ্ঠানিকভাৱে সকলো চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰি সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে অপৰিসীম সকাহ আৰু আনন্দ কঢ়িয়াই আনিছে। এই সিদ্ধান্তই কৰ্মশক্তিৰ বিৱৰ্তনশীল গতিশীলতাক প্ৰতিফলিত কৰে আৰু বৃদ্ধি পোৱা বয়সক সম্বোধন কৰে, যাৰ ফলত অভিজ্ঞ কৰ্মচাৰীসকলে ৰাজহুৱা খণ্ডত অধিক সময় অৰিহণা যোগাব পাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে এই নতুন নীতিৰ অৰ্থ কি সেই বিষয়ে এক বিস্তৃত দৃষ্টি নিক্ষেপ কৰা হ'ল। বৰ্ধিত আৰ্থিক সুৰক্ষা, অতিৰিক্ত 2 বছৰৰ সুস্থিৰ আয় আৰু চৰকাৰী সুবিধা, উচ্চ পেঞ্চন আৰু গ্ৰেচুইটি, অধিক বছৰৰ সেৱাই বৃহৎ পেঞ্চন কৰ্পাছ আৰু বৃদ্ধি পোৱা গ্ৰেচুইটিলৈ ৰূপান্তৰিত কৰে। স্বাস্থ্য সুবিধাৰ অব্যাহত থকা, কৰ্মচাৰীসকলে চৰকাৰী স্বাস্থ্য আঁচনিৰ সুবিধা অধিক সময়ৰ বাবে ধৰি ৰাখে। কেৰিয়াৰ বৃদ্ধিৰ সুযোগ, বৰ্ধিত সেৱাৰ সময়ছোৱাই পদোন্নতি আৰু পেছাদাৰী বিকাশৰ বাবে অধিক সুযোগ প্ৰদান কৰে। উন্নত অৱসৰ পৰিকল্পনা, সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ অধিক সময়, যাৰ ফলত অধিক আৰামদায়ক অৱসৰ লোৱা হয়। নতুন অৱসৰ বয়সৰ নীতি কেতিয়া কাৰ্যকৰী হ'ব? আগন্তুক চৰকাৰী অধিসূচনাসমূহত কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্দিষ্ট কৰা হ'ব। অহা বিত্তীয় ত্ৰৈমাসিকৰ ভিতৰত আশা কৰা হৈছে। কৰ্মচাৰীয়ে এতিয়াও 60 বছৰ বয়সত অৱসৰ ল'বলৈ বাছি ল'ব পাৰিবনে? হয়, যিসকলে আগতে অৱসৰ ল'ব বিচাৰে তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰৰ বিকল্প উপলব্ধ হৈ আছে। এই নীতিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ গণনাত প্ৰভাৱ পেলাবনে? নাই, নতুন নীতি কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পেঞ্চনৰ হিচাপ অপৰিৱৰ্তিত হৈ আছে। সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নেকি? হয়, এই সম্প্ৰসাৰণ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰী খণ্ডসমূহৰ মাজত প্ৰযোজ্য, যদিও নিৰ্দিষ্ট বিভাগসমূহৰ অন্যান্য নিৰ্দেশনা থাকিব পাৰে। তো বন্ধুসকল, এই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰ্যকাল বৃদ্ধিৰ বিষয়লৈ এটি বিশেষ খবৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।